নমস্কাৰ ৰাজ্যৰ কৰ্মচাৰীসকললৈ কেইবাটাও সুখবৰ আহিছে। সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সামাজিক মাধ্যম যোগে তেওঁ শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, সৰু অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থাৰ প্ৰতিনিধিসকলৰ সৈতে জনতা ভৱনত এখন বৈঠকত মিলিত হওঁ আৰু তেখেতসকলে উত্থাপন কৰা কেইবাটাও বিষয়ত আলোচনা কৰোঁ। সংস্থাটোৱে উত্থাপন কৰা বিদ্যালয় কাৰ্যালয় সহায়কগৰাকীক পূৰ্বৰ দৰে মাহিলী বিশেষ ভাত্তা প্ৰদান কৰাৰ ব্যৱস্থা, দ্বিতীয়তে স্নাতক হাৰত গ্ৰেড পে প্ৰদান, তৃতীয়তে জ্যেষ্ঠতাৰ ভিত্তিত মুখ্য সহায়ক পদ সৃষ্টিৰে পদোন্নতিৰ ক্ষেত্ৰত চৰকাৰে বিবেচনাসন্মত পদক্ষেপ গ্ৰহণ কৰিব। গতিকে বিদ্যালয়সমূহত মাধ্যমিক বিদ্যালয়ত থকা যিসকল তেওঁলোক কাৰ্যালয় সহায়ক তেওঁলোকৰ এই বিশেষ তিনিটা দাবী পূৰণৰ ক্ষেত্ৰত সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা হয়। তেওঁলোকৰ গ্ৰেড পে বৃদ্ধিকে ধৰি আৰু পূৰ্বৰ ভাত্তা প্ৰদানকে ধৰি গতিকে এক যোগাত্মক দিশত আগবাঢ়িছে বুলি তেওঁ অৱগত কৰিছে। দ্বিতীয়তে তেওঁ শিক্ষামন্ত্ৰী মহোদয়ে লিখিছে যে সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে জনতা ভৱনত এখন বৈঠকত মিলিত হওঁ। বৈঠকত মাধ্যমিক বিদ্যালয়সমূহৰ শৈক্ষিক উন্নতিৰ সৈতে জড়িত নিম্নোক্ত দিশসমূহত তেওঁ কেইবাটাও দিশ উল্লেখ কৰিছে। তেওঁলোকৰ সমস্যা উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমলৈ তেওঁলোকে কৰিছে আৰু কলেজসমূহৰ বিভিন্ন ধৰণৰ সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আগবাঢ়িছে। বিশেষকৈ স্নাতকোত্তৰ শিক্ষকসকলৰ পাঠদান নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈকে কৰা, অধ্যক্ষ আৰু উপাধ্যক্ষৰ খালী পদসমূহ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰি তেওঁলোকক অতি সোনকালে পূৰণৰ ব্যৱস্থা কৰা আৰু স্নাতকোত্তৰ শিক্ষকসকলৰ পে বেণ্ড 3ৰ পৰা পে বেণ্ড 4লৈ উন্নীতকৰণ। গতিকে স্নাতকোত্তৰ শিক্ষকসকলে দীৰ্ঘদিনীয়া দাবী জনাই আহিছে যে তেওঁলোকক পে বেণ্ড 3ৰ পৰা পে বেণ্ড 4লৈ উন্নীতকৰণ কৰিব লাগে। গতিকে এই দিশতো যোগাত্মক দিশত আগবাঢ়িছে বুলি তেওঁ কৈছে। ইয়াৰ উপৰিও বহুকেইটা দাবী তেওঁলোকৰ আছে। সকলোখিনি দিশ মূল কি পইণ্টছখিনি ইয়াত তেওঁ উল্লেখ কৰি দিছে। আৰু বিদ্যালয়সমূহলৈ চৰকাৰে আগবঢ়োৱা অনুদানসমূহৰ হিচাপ ফলকৰ জৰিয়তে ৰাজহুৱাকৰণ আৰু এনেধৰণৰ বহুখিনি দাবী আছে আৰু এই দাবীসমূহ চৰকাৰে বিবেচনা কৰিছে বুলি তেওঁ জনাইছে। অন্য এটা খবৰ লৈ আহিছোঁ। শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত জনাইছে যে সদৌ অসম প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সংস্থা 2013 পৰা 2021লৈ প্ৰতিনিধিবৰ্গৰ সৈতে জনতা ভৱনত মিলিত হৈ শিক্ষক কৰ্মচাৰীসকলে উত্থাপন কৰা দাবীৰ ওপৰত আলোচনা কৰোঁ। আইনগত কাৰণত 2013 পৰা 2021 চনলৈ প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ ৰাজ্য চৰকাৰে ইয়াৰ সমাধানৰ প্ৰয়াস কৰিছে। অৰ্থাৎ যিসকল থাকি গ'ল তেওঁলোক ড্ৰপ হৈ থাকিলে তেওঁলোকৰ ক্ষেত্ৰত শিক্ষক কৰ্মচাৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিছে। শিক্ষামন্ত্ৰী মহোদয়ে লিখিছে অন্য এটা পোষ্টত, সদৌ অসম মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সংস্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে আজি জনতা ভৱনত মিলিত হওঁ। সংস্থাটোৱে মাননি বৃদ্ধিৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। বিদ্যালয় শিক্ষাৰ গুৰুত্বপূৰ্ণ অংশ হৈ মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকাসকলক নিষ্ঠাৰে দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনাওঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে তেখেতসকলৰ কল্যাণৰ স্বাৰ্থজড়িত আন দাবীসমূহো পূৰণৰ বাবে প্ৰয়াস অব্যাহত ৰাখিব। গতিকে শিক্ষামন্ত্ৰী মহোদয়ে কেইবাটাও দল সংগঠনৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীকে ধৰি তেওঁলোকে প্ৰতিনিধিৰ লগত মিলিত হয় আৰু যোগাত্মক দিশত আগবাঢ়িছে বুলি অৱগত কৰে। ধন্যবাদ।